অহা পৰহিলে আমি আমাৰ দেওশাল মন্দিৰত ৰাতিপুৱা 9:30 বজাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেৱা আগবঢ়াব আৰু তাৰ পৰা জাগিৰোডৰ আমাৰ যি ট্ৰেফিক পোষ্ট আছে তাৰ পৰা আমাৰ মৰিগাঁওলৈকে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব। মৰিগাঁৱৰ পৰা বাৰপুজীয়া হৈ ৰহা সমষ্টিলৈকে জন আশীৰ্বাদ যাত্ৰাই গতি কৰিব। তাৰ পৰা নগাঁও সমষ্টিত জন আশীৰ্বাদ যাত্ৰা গৈ সোমাব আৰু শেষত পুৰণি গুদামত এই জন আশীৰ্বাদ যাত্ৰা অহা পৰহিলৈ শেষ হ'ব। অহাকালি ঢেকীয়াজুলিৰ পৰা বৰচলা হৈ তেজপুৰ হৈ আৰু ৰঙাপাৰা হৈ নদুৱাৰত এই জন আশীৰ্বাদ যাত্ৰা সম্পূৰ্ণ হ'ব। মুঠৰ ওপৰত প্ৰথম পৰ্যায়ত আমি 10টা জেগাত জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিম বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই অংশগ্ৰহণ কৰিব আৰু 15 তাৰিখৰ পাছত আৰু 3টা বা 4টা জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব। মুঠৰ ওপৰত ৰাইজৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা 5 বছৰত কি কৰিলে আৰু কি কৰিব এই কথা বতৰাবিলাক ৰাইজক জনাবলৈকে এই জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।